মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6ৰ হিন্দী বিষয়ৰ পল্লৱ নামৰ পাঠ্যপুথিখনৰ ৩ নম্বৰ পাঠটো। পাঠটোৰ নাম হৈছে ধৈৰ্য কা পাঠ, জাতক কথা, অৰ্থাৎ ধৈৰ্যৰ পাঠ। ই হৈছে এটা জাতকৰ কাহিনী। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানানে কোনবোৰ কাহিনীক জাতক কাহিনী বুলি কোৱা হয়? পঢ়োচোন আহা। गौतम बुद्ध के जीवन से संबंधित नीतिपरक कथाओं को हम जातक कथा के रूप में जानते हैं। अर्थात गौतम बुद्धर जीवনৰ লগত জড়িত নৈতিক কাহিনীবোৰ জাতক কাহিনী বুলি জনা যায়। इस पाठ में धैर्य के महत्व के बारे में बताया गया है। এই পাঠটোত ধৈৰ্যৰ মহত্বৰ বিষয়ে কোৱা হৈছে। এতিয়া আমি পাঠটো পঢ়ো আহাচোন। পুৰাণে জামানে কি বাত হে। প্ৰাচীন কালৰ কথা আছিল। गौतम बुद्ध एक गांव से दूसरे गांव पैदल जा रहे थे। অৰ্থাৎ গৌতম বুদ্ধ এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ গৈ আছিল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানানে গৌতম বুদ্ধ কোন? গৌতম বুদ্ধ হ'ল প্ৰাচীন ভাৰতৰ এজন আধ্যাত্মিক গুৰু আৰু বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক। তেওঁৰ মূল নাম আছিল সিদ্ধাৰ্থ। এতিয়া আকৌ পাঠৰ মাজলৈ ঘূৰি যাওঁ আহা। ৩ নম্বৰ লাইনটোত আছে সাথ মে উনকে শিষ্য ভি থে, অৰ্থাৎ তেওঁৰ লগত তেওঁৰ শিষ্যসকলো আছিল। উস দিন বহুত গৰমি থি, সেইদিনা বহুত গৰম আছিল। सन भर विश्राम के लिए वे एक वृक्ष के नीचे ट्रेन पर बैठ गए। খন্তেক সময়ৰ বাবে জিৰণি ল'বলৈ তেওঁ এজোপা গছৰ তলৰ ঘাঁহনিত বহিল। उन्होंने एक शिष्य से कहा, बहुत प्यास लगी है। অৰ্থাৎ তেওঁ এজন শিষ্যক ক'লে, বহুত পিয়াহ লাগিছে। कहीं से थोड़ा जल ले आओ। ক'ৰবাৰ পৰা অলপ पानी लो आहाचोन। शिष्य ने आसपास देखा, वहाँ एक छोटा सा पोखर था। शिष्যজনে ইফালে সিফালে চালে, তাত এটা সৰু পুখুৰী আছিল। पोखर में एक बैल जल पी रहा था। পুখুৰীটোত এটা গৰুৱে পানী পি আছিল। शिष्य वहीं से जल लेने के लिए आगे बढ़ा। শিষ্যজনে তাৰ পৰাই পানী আনিবলৈ আগবাঢ়িলে। उसे देखकर बैल डर गया। তেওঁক দেখি গৰুটোৱে ভয় খালে। और जल से होता हुआ निकल भागा, আৰু পানীৰ মাজেৰে দৌৰি পলাই গ'ল। इससे जल गंदा हो गया। ইয়াৰ ফলত পানীবোৰ লেতেৰা হৈ গ'ল। शिष्य ने सोचा, শিষ্যজনে ভাবিলে, गंदा जल गुरु के लिए ले जाना ठीक नहीं होगा। লেতেৰা পানীবোৰ গুৰুৰ কাৰণে লৈ যোৱাটো ভাল নহ'ব। वो फिर आगे बढ़ा। তেওঁ আকৌ আগবাঢ়ি গ'ল। चारों तरफ देखा, চাৰিওফালে চালে। पर उसे जल का दूसरा स्रोत दिखाई नहीं दिया। কিন্তু তেওঁ পানীৰ কোনো দ্বিতীয় উৎস দেখা নাপালে। वो थक गया। তেওঁ ভাগৰি গ'ল। वापस आकर उसने सारी घटना बुद्ध को सुनाई। ঘূৰি আহি তেওঁ সকলো ঘটনা বুদ্ধদেৱক ক'লে। शिष्य की बात सुनकर बुद्ध मुस्कुराए और बोले। শিষ্যজনৰ কথা শুনি বুদ্ধদেৱে হাঁহিলে আৰু ক'লে, पुनः तुम उसी पोखर के पास जाओ। अगर इस बार भी जल गंदा हो तो कुछ समय रुक जाना। পুনৰ তুমি সেই পুখুৰীটোৰ ওচৰলৈ যোৱা। যদি এইবাৰো পানী লেতেৰা হয় তেতিয়া অলপ সময় ৰৈ দিবা। पर जल लेकर ही लौटना, किंतु पानी লৈহে উভতিবা। बुद्ध की आज्ञा मानकर शिष्य वहाँ पुनः गया। বুদ্ধদেৱৰ आज्ञा मानी শিষ্যজন পুনৰ তালৈ গ'ল। इस बार उसने देखा कि जल निर्मल है। এইবাৰ তেওঁ দেখিলে যে পানী পৰিষ্কাৰ হৈ গৈছিল। गंदगी नीचे बैठ गई है। লেতেৰাবোৰ তললৈ থিতাপি লৈছিল। शिष्य अब पात्र में जल भरकर बुद्ध के पास लौटा।
শিষ্যজনে পাত্ৰটোত পানী ভৰাই বুদ্ধদেৱৰ ওচৰলৈ ঘূৰি আহিল। বুদ্ধ ने उसे पास बुलाकर कहा। বুদ্ধই তেওঁ ওচৰলৈ মাতি ক'লে, इस छोटी सी बात को तुम सदा याद रखना। এই সৰু কথাটো তুমি সদায় মনত ৰাখিবা। इससे तुम्हें धैर्य का पाठ मिलेगा। ইয়াৰ পৰা তুমি ধৈৰ্যৰ পাঠ শিকিব পাৰিবা। जब भी तुम्हारा मन अशांत हो, যেতিয়াই তোমাৰ মনটো অশান্ত হ'ব তেতিয়াই তাক অলপ সময় দিবা। मन की मलिनता और अशांति बैठ जाएगी। মনৰ অশুদ্ধি আৰু অস্থিৰতাই থিতাপি ল'ব। मन अपने आप शांत हो जाएगा। মনটো নিজে নিজে শান্ত হৈ যাব। बुद्ध की अनमोल बातें सुनकर शिष्य का चित्त प्रसन्न हो गया। বুদ্ধৰ বহুমূলীয়া কথা শুনি শিষ্যৰ মনটো সুখী হৈ পৰিল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এই কাহিনীটো বাৰু শুনি কেনেকুৱা লাগিল জনাবা, আৰু যদি কিবা খোকোজা থাকে কমেণ্ট বক্সত সুধিব পাৰিবা। এই পাঠৰ প্ৰশ্নসমূহ মই পিছৰটো ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম।